হয় নমস্কাৰ নতুন বছৰৰ মানে অসমীয়া নৱবৰ্ষৰ বহুতো শুভেচ্ছা জ্যেষ্ঠসকলক সেৱা শ্ৰদ্ধা জনাইছো আৰু কনিষ্ঠসকলক বহুতো মৰম যাচিছো আৰু আগন্তুক আমাৰ ৰঙালী বিহু সকলোৰে যাতে শুভ হয় সুন্দৰ হয় তাৰে কামনা কৰিছো আৰু এই আশাৰে আজিৰ আমাৰ গুড লাইফৰ নতুন আমাৰ এই এপিসোডটো আৰম্ভ কৰিছো নমস্কাৰ মোৰ নাম ৰেখা তালুকদাৰ মোৰ সৈতে আছে আমাৰ সকলোৰে মৰমৰ আপোনালোক সকলোৰে পৰিচিত জ্যোতিষ শাস্ত্ৰ বিশেষজ্ঞ ৰমেশ চন্দ্ৰ শৰ্মা শাস্ত্ৰী ডাঙৰীয়া আজি আমি যেহেতু এপ্ৰিল মাহ বুলি ক'লে আমাৰ বহাগ বিহুৰ আৰম্ভণি মানে নতুন অসমীয়া নতুন বছৰৰ আৰম্ভণি এতিয়া 1947 শকাব্দ শেষ হৈ 1948 শকাব্দ আৰম্ভ হ'ব আৰু এই নতুন বছৰটোত আমাৰ তাৰকা ৰাজ্যত মানে সৌৰ জগতত কি পৰিৱৰ্তন ঘটিব তাৰকা ৰাজ্যতো ৰজা মন্ত্ৰী থাকে হেনো দেৱে মোক কৈছে দেই ৰজা থাকে মন্ত্ৰী থাকে আৰু এই স্থানবোৰ ৰজাৰ পদবী কোনে পাব এইবাৰ মন্ত্ৰীৰ স্থান কোনে পাব সেই সকলোবোৰ কথা লৈ পেলাই লগতে নতুন বছৰ যেহেতু আৰম্ভ হ'ব গ্ৰহৰ অৱস্থান সলনি হ'ব আৰু এই গ্ৰহৰ অৱস্থানে প্ৰত্যেকটো ৰাশিৰ ব্যক্তিৰ জীৱনত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন আনিব সেই বিষয়ে আজি কথা পাতিম সকলোৱে শেষলৈকে থাকিব বুলি আশা ৰাখিছো আৰু আহক পলম নকৰো আজিৰ অনুষ্ঠানটি আৰম্ভ কৰো দেও নতুন বছৰৰ বহুতো শুভেচ্ছা যাচিছো আৰু আৰম্ভ কৰিছো আমাৰ ফালৰ পৰাও থাকিল আপোনাৰ লগতে সমূহ দৰ্শকলৈ আগন্তুক এই নৱবৰ্ষৰ শুভেচ্ছা জনাইছো নৱবৰ্ষ পৰা যেন হৈছে কিয় মানে বসন্তকাল চৈত বহাগ এই দুটা মাহ মিলি বসন্তকালটো হয় বসন্ত ঋতু হয় গতিকে এই বসন্ত কালতে বাসন্তী পূজা ভাগো হয় চৈত পৰা মানে কুলি কেতেকীৰ মাত আৰম্ভ হয় এই বহাগ মাহ পৰাৰ লগে লগে আমাৰ নতুন বছৰৰ আমাৰ অসমীয়া বা ভাৰতীয় ভাৱত এটা নতুন বছৰৰ আৰম্ভণি হ'ল আৰু পুৰণি বছৰৰ অৱসান ঘটিব এই ৰঙালী বিহুৰ লগতে আমাৰ যে নতুন বছৰটোত গ্ৰহবিলাকৰ অৱস্থানবিলাক পৰিৱৰ্তন হ'ব এই পৰিৱৰ্তনে ৰাশিবিলাকক কিছুমান ফল আদেশ কৰিব বা নিৰ্দেশ কৰিব বা কিছুমান ফল আগমন হ'ব এই ফলবিলাক কোনে কেনেধৰণে লাভ কৰিব এই কথাখিনি আজি ক'বৰ কাৰণে বা আজি আলোচনাত আনিবৰ কাৰণে আমি আপোনালোকৰ মাজত উপস্থিত হৈছো হয় আমি প্ৰথমতে তাৰকা ৰাজ্যত কেনেকুৱা ধৰণৰ সৌৰজগতত কি পৰিৱৰ্তন ঘটিব সেই বিষয়ে আৰম্ভ বহুত ধন্যবাদ এইবাৰ তাৰকা ৰাজ্যৰ যেটো আমাৰ কালপুৰুষ তাৰকা ৰাজ্যক লৈ আমাৰ জ্যোতিষ সম্পৰ্কীয় কথাখিনি মানে আলোচনা হয় গতিকে কালপুৰুষ তাৰকা ৰাজ্যৰ যি সৌৰজগত এখন নিজা আয়তনৰ বা নিজা এটা অৱস্থান আছে তাত আমাৰ প্ৰাকৃতিক কিছুমান বা মহাজাগতিক কাৰণবিলাকৰ যিবিলাক হাল সলনি হৈ থাকে তাত কিছুমান দায়িত্ব যেনেকৈ আমাৰ ইয়াতে এই যে এতিয়া বিধানসভা আৰম্ভ হ'ব বা সাংসদৰ ইলেকশন হয় ঠিক তেনেকে এইটো এটা যে নিৰ্বাচন এই নিৰ্বাচনত এইবাৰ পদবী কোনে কি পদবী প্ৰাপ্তি হৈছে কোনটো গ্ৰহই কি পদবী প্ৰাপ্তি হৈছে এতিয়া প্ৰধানত বহুত গ্ৰহৰে বহুখিনি কথা থাকে তাৰ ভিতৰত আমাৰ ৰজা মন্ত্ৰীৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয় এইবাৰ মানে 1948 শকাব্দৰ যি নতুন বৰ্ষ আহি আছে এই বৰ্ষত সূৰ্যই ৰজা হৈছে ৰজা সূৰ্য দেৱতা গতিকে সূৰ্যই যদি ৰজা হয় তেনেহলে কি হয় আমাৰ শস্য ৰৌদ্ৰ তাপত মানে কি শস্য হানি হয় বা মাৰি মৰক যুদ্ধ বিগ্ৰহ বৃদ্ধি পায় আকৌ মন্ত্ৰী বুধ তেওঁ আচলতে কুমাৰ গ্ৰহ মন্ত্ৰী হৈছে বুধে বুদ্ধি প্ৰদায়ক তেওঁ বুদ্ধিৰ মাজেৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মানে ভাৰতবৰ্ষক নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰাত সুযোগ দিব কিন্তু শস্যাধিপতি শনি গতিকে শনিৰ কাৰণে কিছু স্থানত শস্য নষ্ট হ'ব এনেধৰণৰ তেওঁলোকৰ পদবী অনুযায়ী বা তেওঁলোকৰ দায়িত্ব অনুযায়ী আমাৰ পৃথিৱীৰ ওপৰত পৰা প্ৰভাৱৰ কথা এনেধৰণে বিশ্লেষণ কৰা আছে গতিকে এইখিনি হ'ল আমাৰ ৰজা মন্ত্ৰী আৰম্ভণিৰ কথাখিনি বা ফলাদেশ কৰিছে এতিয়া আমি আহোঁ গ্ৰহৰ অৱস্থানে আমাৰ ৰাশিসমূহক কেনেধৰণে প্ৰভাৱিত কৰিছে গতিকে আমি নিশ্চয় ক'ব লাগিব যেহেতু শীৰ্ষ ৰাশি আমাৰ মেষ ৰাশিৰ অধিপতি আপোনালোকক বহুবাৰ কৈয়ে আছো মংগল গ্ৰহ সকলোৱে জানে আৰু মেঘটো হ'ল আমাৰ ৰাশি চক্ৰৰ বা কালপুৰুষ চক্ৰৰ প্ৰথম শীৰ্ষ ৰাশি শীৰ্ভাগ বুলি কয় এতিয়া এই শীৰ্ষ ৰাশিত আহি বহাগ মাহত ৰবি তুংগী হ'ব মেষ ৰাশি ৰবি তুংগী হ'ব এইবাৰ মেষ ৰাশি খুব হ'ব কাৰণ ৰবি তুংগী থাকিব সেই সময়ত ৰবি তুংগী থাকিব আৰু মেষ ৰাশিৰ পৰা তৃতীয়ত বৃহস্পতি আছে ইয়াৰ পিছত চতুৰ্থলৈ বৃহস্পতি যাব তাৰোপৰি তাত শুক্ৰও থাকিব মেষ ৰাশিতে শুক্ৰৰো অৱস্থান থাকিব দ্বাদশৰ শনি অকণমান তেওঁক সমস্যা এটা দিছে বা একাদশৰ ৰাহু আকৌ তেওঁক উন্নতি এটা দিব মেষ ৰাশিৰ এই বছৰ আগন্তুক অৰ্থাৎ বহাগ মাহৰ পৰা তেওঁৰ ভাল স্বাস্থ্যৰ ক্ষেত্ৰত ভাল ধনৰ ক্ষেত্ৰত ভাল তেওঁৰ কৰ্ম ক্ষেত্ৰত ভাল হ'ব পুৰণি ধন প্ৰাপ্তিৰ সুযোগ আছে কিন্তু ৰোগৰ ক্ষেত্ৰত যদি কোৱা যায় পুৰণা ৰোগে আকৌ উপ দিব পাৰে মানে পুৰণা ৰোগ উৎপন্ন হ'ব পাৰে বা দেখা দিব পাৰে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যিবিলাক পিতৃ মাতৃ তেওঁলোকৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বহুত বেয়া নহ'ব ভালেই চলিব পঢ়া শুনা কৰা ল'ৰা ছোৱালী আছে তেওঁলোকৰ বিদ্যা বুদ্ধি আগবঢ়াত সুযোগ ঘটিব
কিন্তু যিবিলাক প্ৰতিযোগিতামূলক পৰীক্ষা থাকিব সেইবিলাকৰ কাৰণে কিন্তু প্ৰতিকাৰ কৰণীয় প্ৰতিকাৰ কৰিব লাগিব প্ৰতিকাৰ কৰিহে সেই প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত অৱতীৰ্ণ হলে ভাল পাব যিবিলাক বিবাহ প্ৰাৰ্থী তেওঁলোকে বিশেষকৈ এই বছৰত বিবাহৰ কাৰণে আগবাঢ়িব পাৰে কিন্তু তেওঁলোকৰো অকনমান প্ৰতিকাৰ কৰি ল'ব লাগিব বিশেষকৈ তেওঁলোকৰ এই বছৰটোৰ বহাগ মাহতে যিসকল মেঘ ৰাশিৰ ব্যক্তিসকলৰ জাতক জাতিকাৰ বিবাহৰ কাৰণে আগবাঢ়িব খুজিছে তেওঁলোকে বিশেষকৈ মংগলৰ প্ৰতিকাৰ কৰি লৈ উঠি আগবাঢ়িলে তেওঁলোকে যথেষ্ট সুফল প্ৰাপ্তি হ'ব মংগলৰ প্ৰতিকাৰ কি হ'ব মংগলৰ প্ৰতিকাৰ তেওঁলোকে মংগলবাৰ পালন হনুমান মন্দিৰ দৰ্শন বা হনুমান চালিচা পাঠ বা মংগলৰ কাৰণে আমাৰ যি মূল ধাৰণ দিয়া আছে সেই মূল ধাৰণ কৰা আৰু মংগলৰ নহলে পূজা বগলা মাৰ দৰ্শন এনে ধৰণৰ বা তেওঁলোকে সন্ন্যাসিক দান দক্ষিণা কৰা আমি আগত সেই ব্যৱস্থাবিলাক দিয়া আছে মূল ধাৰণৰ ভিডিও ইতিমধ্যে আছে আমাৰ চেনেলত আপোনালোকে গৈ চাব বা সন্ন্যাসিক যে দান দক্ষিণা এইবিলাক আমি মংগল গ্ৰহৰ ৰুষ্ট হলে কেনে ধৰণৰ প্ৰতিকাৰ কৰিব লাগে এই প্ৰতিকাৰখিনি দিয়া আছে সেইখিনি আপোনালোকে চাই ল'ব চাই ল'লে সেইমতে আপোনালোকে প্ৰতিকাৰখিনি কৰি ল'ব যিসকল মানে জাতক জাতিকা যিবিলাক পাত্ৰ পাত্ৰী মানে মেঘ ৰাশিৰ আৰু তেওঁলোকে যদি বিবাহৰ কাৰণে আগবাঢ়িব খুজিছে তেওঁলোকে এই প্ৰতিকাৰখিনি কৰিহে আগবাঢ়ক দ্বিতীয়তে তেওঁলোকৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো এবাৰ কেতুৱে অকনমান ডিষ্টাৰ্ব দিছে তেওঁলোকক অকনমান অসুবিধা দিছে গতিকে সাধাৰণতে বিধৱা মহিলাক যদি তেওঁলোকে শুশ্ৰূষা কৰে বস্ত্ৰ দান কৰে তেনেহলে অলপ বয়স্ক বিধৱা মহিলা তেনেহলে তেওঁলোকে সুফল প্ৰাপ্তি হ'ব তেওঁলোকৰ ব্যৱসায় বাণিজ্য ভাল ভ্ৰমণৰ ক্ষেত্ৰত সুফল প্ৰাপ্তি হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যমীয়া এইটো মই ক'লোৱেই বিদ্যাৰ ক্ষেত্ৰতো বিদ্যাৰ্থীসকলে আগবাঢ়িব পাৰিব বিবাহ প্ৰাৰ্থীসকলে বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব ধন ধানৰ ক্ষেত্ৰত তেওঁলোকে ভাল ফল প্ৰাপ্তি হ'ব মুঠৰ ওপৰত মেঘ ৰাশিৰ ভাল যাব বছৰটোৰ ভাল যাব বৃষ ৰাশিৰ বিষয়ে পাতো এতিয়া নিশ্চয় বৃষ ৰাশিৰ ব্যক্তিসকলৰ যিহেতু দ্বাদশৰ ৰবি তুংগী হৈ থাকিলে আৰু বৃষ ৰাশিৰ অধিপতি যিহেতু বহাগ মাহত শুক্ৰ মেঘ ৰাশিতে থাকিব অৰ্থাৎ দ্বাদশত থাকিলে দ্বাদশৰ শুক্ৰই ভোগৰ কাৰণ গতিকে বৃষ ৰাশিৰ কাৰণে ভোগবিলাক বাঢ়িব গতিকে যিসকল বৃষ ৰাশিৰ ব্যক্তি তেওঁলোকৰ আগন্তুক বছৰটো ভোগবিলাসৰ বছৰ হিচাপে গ্ৰহণ কৰিব পাৰে কিন্তু তেওঁলোকৰ ব্যয় পৰিমাণ বাঢ়িব ব্যয়টো বাঢ়িবই তাৰ উপৰি 2 নম্বৰ কথা তেওঁলোকৰ ধন অলপ লগাতকৈ অপব্যয় হ'ব পাৰে কাৰণ ৰবি তেওঁলোকৰ দ্বাদশত থাকিলে সেইটো কাৰণে অলপ সাৱধানে থকা ভাল তাৰ উপৰি বুধ আৰু শনি যেহেতু একাদশত থাকিব গতিকে তেওঁলোকৰ ব্যয় স্থানটোত অকনমান ধনস্থানটোত তেওঁলোকক অলপ চিন্তনীয়ৰ কাৰণ বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত তেওঁলোকে মধ্যম ফল প্ৰাপ্তি হ'ব বহুত বছৰটো বহুত বেয়া নাযায় আই ইনকামৰ ক্ষেত্ৰত তেওঁলোকৰ মধ্যম পজিশনত থাকিব ব্যৱসায় বাণিজ্য কৰিব বিচৰা সকলে তেওঁলোকে ৰাহু যেহেতু দশমত থাকিব তেওঁলোকৰ গতিকে ৰাহুৰ প্ৰতিকাৰ কৰাই ল'ব কাৰণ বৃষ ৰাশিৰ ব্যক্তিসকলৰ এইবাৰ যিটো নতুন বছৰত দশম স্থানত ৰাহু থাকি কৰ্মৰ ক্ষেত্ৰত অলপ বিসংগতি আনিছে চাকৰি প্ৰাৰ্থীসকলে চাকৰিৰ ক্ষেত্ৰত মানে আগবাঢ়িব লাগিলে তেনেহলে ৰাহুৰ প্ৰতিকাৰ কৰাটো ভাল ৰাহুৰ প্ৰতিকাৰ কৰি লৈহে তেওঁলোকে কৰ্মত আগবাঢ়ক নহলে কৰ্ম জটিলতাটোই পাব বৃষ ৰাশিৰ ক্ষেত্ৰত আটাইখিনি কথাই যদি চাওঁ বিদ্যা বুদ্ধি লাভৰ কাৰণে যিসকল ছাত্ৰ ছাত্ৰী আছে বৃষ ৰাশিৰ মানে ছাত্ৰ ছাত্ৰী তেওঁলোকেও বিদ্যাত আশানুৰূপ ফল প্ৰাপ্তিৰ ক্ষেত্ৰত অলপ বাধা দি আছে ৰাহুটোৱে ৰাহুৰ প্ৰতিকাৰ কৰিবলগীয়া হৈছে আৰু লগতে মংগলটোৱে যথেষ্টখিনি এটা অসুবিধা কৰি আছে বাধা প্ৰদান কৰি আছে মংগল আৰু ৰাহুৰ প্ৰতিকাৰ সাপেক্ষ তেওঁলোকে যদি আগবাঢ়ে তেনেহলে সুফল প্ৰাপ্তি হ'ব তেওঁলোকৰ ব্যৱসায় বাণিজ্য কৰ্ম বিদ্যা বা যিসকল ব্যক্তিৰ মানে পাত্ৰ পাত্ৰী বিবাহৰ কাৰণে আগবাঢ়িব খুজিছে তেওঁলোকে আগতীয়াকৈ মা ভগৱতী ছিন্নমস্তাৰ মন্দিৰ দৰ্শন বা চণ্ডালক ভোজনী দান বা ভিক্ষাৰীসকলক অন্নবস্ত্ৰ দান কৰক আৰু নতুবা গ্ৰহৰ এভাগ পূজা কৰি যদি বিবাহৰ কাৰণে আগবাঢ়ে তেনেহলে সুফল প্ৰাপ্তি হ'ব তেওঁলোকে এই বছৰটো ভ্ৰমণ মানে বহুত দূৰ ভ্ৰমণ নকৰা ভাল তথাপিও তেওঁলোকে জুন মাহলৈ বিশেষকৈ দূৰ ভ্ৰমণ নকৰা ভাল জুন মাহৰ পিছত তেওঁলোকে কৰিবলগীয়া থাকিলে অত্যন্ত কৰিবলগীয়া থাকিলে কৰিব পাৰিব ব্যৱসায় বাণিজ্যৰো নতুন ব্যৱসায় যদি মানে তেওঁলোকে মুকলি কৰিব খোজে তেনেহলে জুনৰ পিছত তেওঁলোকে কৰিলে বেছি ভাল ফল প্ৰাপ্তি হ'ব অকস্মাত কৰবাত ধন ফচিব পাৰে সেই ধন ওলাব লাগিলে জুন মাহৰ পৰাহে তেওঁলোকৰ সুফল প্ৰাপ্তি হ'ব গতিকে তেওঁলোকে প্ৰতিকাৰৰ কাৰণে ৰাহুৰ বিশেষকে প্ৰতিকাৰ কৰি লোৱাটো ভাল এইবাৰ আমি মিথুন ৰাশি মিথুন ৰাশিৰ যিহেতু একাদশত ৰবি আছে গতিকে একাদশত ৰবি তুংগী হৈ থাকিব বহাগ মাহটোত তেওঁলোকৰ ভালেই যাব কাৰণ বৃহস্পতি তাত বহি আছে গতিকে মিথুন ৰাশিৰ এই বছৰৰ আয় ব্যয় যথেষ্ট ভাল কাৰণ ৰবি তুংগী হৈ আছে বুধেও তাত সহায় কৰিব বুধাদিত্য যুগ হৈ উঠিব আৰু উঠাৰ লগে লগে তেওঁলোকৰ একাদশৰ পৰা অৰ্থাৎ আয় স্থানত যথেষ্ট ভাল পাব বিশেষকৈ আমাৰ মানুহে কি বিচাৰে ধনস্থানটো যদি আমাৰ ভাল হয় স্বাস্থ্যৰ কথাটো অলপ 2 নম্বৰত হয় গতিকে ধনস্থানটো বেছি ভাল হ'ব লাগে বুলি ভাবে সেই ফালৰ পৰা কিন্তু ধনস্থানটো তেওঁলোকৰ যথেষ্ট ভাল হ'ব মিথুন ৰাশিৰ ব্যক্তিসকলৰ কাৰণে স্বাস্থ্যৰ দিশটোৰো বহুত বেয়া নাযাব তথাপি তেওঁলোকৰ দেখা গৈছে নৱমৰ ৰাহু থাকিব নৱমৰ ৰাহু আৰু দশমত শনি থাকিব কৰ্মৰ পৰিৱৰ্তন যুগ এটা আছে কৰ্ম যিসকলৰ
মানে কৰ্ম কৰি আছে তেওঁলোকে মানে পদোন্নতিৰ জৰিয়তে কৰ্মৰ পৰিৱৰ্তন হ'ব পাৰে গতিকে এইটো এটা ভাল খবৰ মিথুন ৰাশিৰ ব্যক্তিসকলৰ কাৰণে আৰু মিথুন ৰাশিৰ যিসকল ব্যক্তি আছে বিবাহ বাৰুৰ কাৰণে এই উপযুক্ত সময় মানে বহাগ জেঠত তেওঁলোকে বিবাহৰ কাৰণে আগবাঢ়িব পাৰে গতিকে যিসকল বিদ্যাৰ্থী তেওঁলোকৰো এই এপ্ৰিল মে জুনৰ এই সময়ত যদি যিকোনো বিদ্যাৰ কাৰণে আগবাঢ়ে তেওঁলোকৰ বিদ্যাৰ ক্ষেত্ৰত আগবঢ়াত সুবিধা আছে বিদ্যাৰ্থীসকলৰ কাৰণে শুভ ব্যৱসায়ীসকলৰ কাৰণে শুভ আৰু যিসকল ধৰক অলপ কম্পিটিশ্যন বিষয়ৰ প্ৰতিযোগিতামূলক খেলা ধূলা বা তেনেধৰণৰ প্ৰতিযোগিতামূলক কৰ্মত থাকে তেওঁলোকে কিন্তু শনিৰ অলপ প্ৰতিকাৰ কৰি ল'ব লাগিব কাৰণ দশম স্থানৰ শনিটো থাকি আৰু নৱম স্থানৰ ৰাহুটো নিচস্ত হৈ থাকি অকণমান দিগদাৰ কৰি আছে বাকী ক্ষেত্ৰত কিন্তু মিথুন ৰাশিৰ ব্যক্তিসকলৰ কাৰণে শুভ ফল প্ৰাপ্তি হ'ব আমি কৰ্কট ৰাশিলৈ যাওঁ কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ যিহেতু দশম স্থানত এই দশম স্থানত ৰবি তুংগী হ'ব বুধাদিত্য যোগ থাকিব গতিকে খুব সুন্দৰ স্থান কৰ্মস্থানত উন্নতি হ'ব অষ্টমত ৰাহু থাকি মাতৃৰ অসুখ বিসুখৰ চিন্তাৰ কাৰক কৰি তুলিছে মাতৃৰ অকস্মাতে অসুখে তেওঁৰ কৰ্মত কৰবাত যাবলগীয়া কথাটো বন্ধ হ'ব পাৰে গতিকে সেই ক্ষেত্ৰত দেখা যায় পৰিয়ালৰ যদি পাৰিবাৰিক কথাটো চাওঁ পাৰিবাৰিক ক্ষেত্ৰত অকমান অসুবিধা পাইছে কৰ্কট ৰাশিৰ নিজাকৈ ভাল আই ইনকামত ভাল হ'ব কৰ্মৰ দিশত তেওঁ আগবাঢ়িব পাৰিব কিন্তু তেওঁৰো নৱমত শনি আছে কেতিয়াবা হ'বলগীয়া কামটোত অকণমান বাধা আহিব পাৰে তথাপি তেখেতৰ মেৰ পিছত তেখেতৰো যথেষ্ট সুফল প্ৰাপ্তি হ'ব কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আই ইনকাম স্বাস্থ্য ভাৱ বা বিদ্যা ভাৱ বা ব্যৱসায় বাণিজ্য বা ভ্ৰমণ আদিত তেওঁলোকে সুফল প্ৰাপ্তি হ'ব আগন্তুক বছৰটো তেওঁলোকৰ কাৰণে উন্নত কিন্তু তেওঁলোকে পাৰিলে এভাগ শিৱ পূজা বছৰটোৰ আৰম্ভণিতে এভাগ শিৱ পূজা যদি কৰিলে তেনেহলে সুফল প্ৰাপ্তি হ'ব আৰু তেওঁলোকে কৰ্কট ৰাশিৰ ব্যক্তিসকলে এভাগ শিৱ পূজাৰ লগতে বিষ্ণু মন্দিৰত তেওঁলোকে বছৰৰ আৰম্ভণিতে শংখ দান কৰিলে চন্দ্ৰটো তেওঁলোকৰ আৰু প্ৰবল হ'ব বা চন্দ্ৰৰ পৰা সুফল প্ৰাপ্তি হ'ব ভাল হ'ব আমি 5 নম্বৰ ৰাশিলৈ যাওঁ 5 নম্বৰ সিংহ ৰাশি স্বয়ং সূৰ্য দেৱতাৰ ৰাশি সূৰ্যদেৱৰ ৰাশি সিংহ ৰাশিৰ অধিপতি তেওঁলোকৰ নৱম স্থানত তুংগী হৈ থাকিব ভাগ্য স্থানতে তুংগী হৈ থাকিব বুধাদিত্য দ্বিতীয় পতি আৰু ৰাজ্যাধিপতি দুজনা গ্ৰহ যেহেতু মেষ ৰাশিত আহি অধিষ্ঠিত হ'ব গতিকে তেওঁলোকৰ সিংহ ৰাশিৰ ক্ষেত্ৰতো বছৰৰ প্ৰথম ভাগত যথেষ্ট এটা সুফল প্ৰাপ্তি হ'ব কিন্তু এইটো কথা মনত ৰাখিব লাগিব যিহেতু সিংহ ৰাশিত কেতু গ্ৰহটি বহি আছে গতিকে কেতুই অলপ মানসিক চঞ্চলতা বা মানসিক এটা অস্থিৰ অৱস্থা এটা আনিব পাৰে আৰু আমি যদি চাওঁ সিংহ ৰাশিৰ পৰা অষ্টমত শনি বহি আছে অষ্টমৰ শনিয়ে অকস্মাত ভৰিত আঘাত পোৱাৰ ভয় থাকে তাৰ উপৰি কেতুটো থাকিলে কেতুই পদপীড়াৰ কাৰণ গতিকে তাক বাহিৰে যদি চাওঁ আমি আই ইনকামৰ ক্ষেত্ৰত মানে বছৰৰ আৰম্ভণি তেওঁলোকৰ আই ইনকাম বাঢ়িব আই স্থানটো শুভ হ'ব যিহেতু নৱম স্থানতেই তেওঁলোকৰ ৰাজ্যাধিপতি আৰু দ্বিতীয় পতি ধনপতি বুধাদিত্য যোগ হৈ থাকিব আৰু ৰবি তুংগী হৈ থাকিব নৱম স্থানত গতিকে সিংহ ৰাশিৰ কাৰণে এই আগন্তুক অহা বছৰটো যথেষ্ট সুফল প্ৰাপ্তি হ'ব আৰু তেওঁলোকে নতুন কৰ্মৰ যোগাযোগ কৰিব পাৰিব আৰু ধন ধানৰ ক্ষেত্ৰতো তেওঁলোকৰ বেয়া নাযাব স্বাস্থ্যৰ প্ৰতি অকণমান যত্নৱান হ'ব লাগিব স্বাস্থ্যৰ প্ৰতি যত্নৱান হ'লে বাকী কথাখিনি তেওঁলোকৰ ঠিক থাকিব হয় আমি 6 নম্বৰ ৰাশিলৈ যাওঁ 6 নম্বৰ ৰাশি কন্যা ৰাশিৰ এইবাৰ কন্যা ৰাশিৰ ব্যক্তিসকলৰ কাৰণে যথেষ্ট ভাল কন্যা ৰাশিৰ ব্যক্তিসকলৰ কিন্তু প্ৰথম দুমাহত তেওঁলোকৰ অকণমান হেৰি আছে সূৰ্য অষ্টমত থাকিব আৰু ৰাজ্যাধিপতি অষ্টমত থাকিব গতিকে এপ্ৰিল মে এই দুমাহত তেওঁলোকে এৰি মানে জুন জুলাইৰ পৰা তেওঁলোকৰ বছৰটো যথেষ্ট শুভ ফল প্ৰাপ্তি হ'ব কন্যা ৰাশি গতিকে কন্যা ৰাশিৰ প্ৰথম দুমাহত তেওঁলোকৰ হয়তো ভাবিব নতুন বছৰটো মোৰ ভালে নাযাব নেকি কিন্তু তেওঁলোকৰ ভালে যাব মাত্ৰ প্ৰথম আৰম্ভণিখিনিত অকণমান বেয়া হৈ আছে তেওঁলোকৰ অষ্টমত যিহেতু ৰবিটো থাকিব দ্বাদশপতি আৰু সেই হিচাপত তেওঁলোকৰ অকণমান মূৰটো অস্থিৰ হ'ব পাৰে কিন্তু পিছলৈ তেওঁলোকক ধীৰে ধীৰে কৰ্মৰ প্ৰেৰণাটো আহিব ধন ধানৰ দিশটোত আগবাঢ়িব পাৰিব ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো আগবাঢ়িব পাৰিব কেৱল মাত্ৰ তেওঁলোকে অকণমান ৰবিবাৰটো পাৰিলে তেওঁলোকে নিৰামিষ গ্ৰহণ কৰিবলৈ চেষ্টা কৰক কন্যা ৰাশিৰ ব্যক্তিসকলে বিশেষকৈ প্ৰথম এপ্ৰিল আৰু মে মাহৰ এই দুমাহ যদি তেওঁলোকে ৰবিবাৰ কেইটাত নিৰামিষ গ্ৰহণ কৰিব পাৰে তেনেহলে খুব শুভ ফল প্ৰাপ্তি হ'ব আৰু পাৰিলে এবাৰ কামাখ্যা দৰ্শন কৰক তেওঁলোকে মা কামাখ্যা দৰ্শন কৰক কামাখ্যাৰ যিহেতু মাতংগীৰ ৰূপটো মা কামাখ্যাৰ ওচৰত আছে গতিকে দ্বাদশপতিৰ আৰু যিহেতু ত্ৰিপুৰা সুন্দৰীও তাতেই গতিকে এনেকে ধৰণে মা কামাখ্যাক দৰ্শন কৰিব পাৰিলে তেওঁলোকৰ এটা সুফল প্ৰাপ্তি হ'ব আৰু ঘৰত যদি এই গ্ৰহৰ সমূহৰ মানে প্ৰতিকাৰাৰ্থে এভাগ অনুষ্ঠান কৰে গ্ৰহ পাঠ বা গ্ৰহ পূজা পাঠ কৰে তেনেহলে তেওঁলোকে সুফল প্ৰাপ্তি হ'ব আৰু স্বাস্থ্যৰ ক্ষেত্ৰত তেওঁলোকে অকণমান সাৱধান হ'ব আমি 7 নম্বৰ ৰাশিটোলৈ যাম দেও তুলা ৰাশিৰ ব্যক্তিসকলৰ হয় শুক্ৰ
গ্ৰহৰ ৰাশি শুক্ৰ প্ৰথম অৱস্থাতটো ৰবিৰ লগতেই থাকিব তাৰ পিছত ধীৰে ধীৰে শুক্ৰই আঁতৰি আহিব 2-4 দিনৰ পিছতে বহাগৰ তাত বুধ আহি হেৰি হ'ব সপ্তমত যিহেতু বুধ আৰু ৰবি থাকিব একাদশপতি অৰ্থাৎ ৰাশিৰ পৰা বুধাদিত্য যোগ আৰম্ভ হ'ব সপ্তমত আৰু ৰবি যিহেতু তুলা ৰাশিৰ কাৰণে একাদশপতি আৰু বুধো নৱমপতি গতিকে নৱমপতি আৰু একাদশপতি একলগ থাকিলে তুলা ৰাশিৰ ক্ষেত্ৰতো বেয়া নহ'ব কিন্তু সেইটো বহাগৰ বা প্ৰথম সময়ত পাব তাৰ পিছত অকমান ধীৰে ধীৰে তেওঁলোকৰ অকনমান কিন্তু তুলা ৰাশিৰ আয় ইনকামৰ ক্ষেত্ৰত মধ্যম ফল ক'ব পাৰি তেওঁলোকৰ বহুত বেয়া নাযাব তেওঁলোকেও এই বছৰৰ আৰম্ভণিত মানে স্বাস্থ্য সম্পৰ্কীয় কথাত অকমান সাৱধান থাকক ধনস্থানটো তেওঁলোকৰ প্ৰথম অৱস্থাত ঠিকে যাব মধ্যম ভাগত অকমান তেওঁলোকৰ আপ এণ্ড ডাউন এটা আছে গতিকে অলপ উঠানমা হ'ব সেই উঠানমাখিনি তেওঁলোকে পিছলে মানে দুমাহ মান অকনমান তেওঁলোকৰ অৰ্থ অভাৱে যেন দেখা যাব তাৰ পিছত আকৌ সেইটো তেওঁলোকে জোৰা মাৰিব পাৰিব কৰ্মত কিছু বিসংগতি নোপোৱা নহয় তেওঁলোকৰ কাৰণ পঞ্চম স্থানত ৰাহু বহি আছে আৰু ইফালে একাদশ স্থানত কেতু থাকিছে গতিকে সেই প্ৰথম অৱস্থাত তেওঁলোকৰ যথেষ্ট কৰ্ম বিসংগতিয়ে দেখা দিব এই কৰ্ম বিসংগতিখিনি আঁতৰিবৰ কাৰণে তেওঁলোকে বিষ্ণু পূজা কৰাটো বা বিষ্ণুৰ সহস্ৰ নাম পাঠ এভাগ কৰিলে তেওঁলোকে বহাগ মাহত যদি বিষ্ণুৰ সহস্ৰ নাম এভাগ পাঠ কৰে তেনেহলে সুফল প্ৰাপ্তি হ'ব তেনেকে ধৰণে আগবাঢ়িলে তেওঁলোকৰ ব্যৱসায় বাণিজ্য ধন ধানৰ বা বিদ্যাৰ দিশত বা যিসকল বিবাহ প্ৰাৰ্থী তেওঁলোকৰ বিবাহৰ ক্ষেত্ৰতো মানে সুফল প্ৰাপ্তি এটা হ'ব বা দূৰ ভ্ৰমণ কৰিব খোজা ব্যক্তিসকলে দূৰ ভ্ৰমণ কৰিবলৈ পাৰিব হয় এইখিনি তুলা ৰাশিৰ কাৰণে এতিয়া আমি বৃশ্চিক ৰাশিলে আগবাঢ়িছো পুনৰ মংগল দেৱতাৰ ৰাশি কেনেকুৱা হ'ব বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ কাৰণে এই কাৰণেই মানে ষষ্ঠ স্থানৰো ৰবি বেয়া নহয় কিন্তু বুধ যেহেতু থাকিলে অলপ মানে অসুবিধা কৰে কিন্তু তেওঁলোকৰ আগন্তুক বছৰটো বৃশ্চিক ৰাশিৰ কাৰণেও এই বেয়া বুলি ক'ব নোৱাৰি কিন্তু তেওঁলোকৰ যেহেতু চতুৰ্থ স্থানত ৰাহুটোৱে অৱস্থান কৰি আছে আৰু দশম স্থানত কেতুটো আছে গতিকে কৰ্মস্থানত অলপ খেলি মেলি নকৰা নহয় কেতুই হেতুৱে হেৰাই বুলি কয় আৰু চতুৰ্থত বন্ধু স্থানত মানে বন্ধুৰ লগত মিত্ৰতা ভেদ হ'ব পাৰে মিত্ৰতা হানি হ'ব পাৰে গতিকে বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ সাধাৰণতে এইবাৰ মিত্ৰহানি যোগ বা অলপ কৰ্মহানি যোগ চলি আছে গতিকে বছৰৰ আৰম্ভণিতে এই কথাখিনি ঠিক ঠাক কৰি ল'বৰ কাৰণে তেওঁলোকে যদি ঠিক ঠাক কৰি লয় তেনেহলে আগন্তুক মানে আহি থকা দিনখিনি তেওঁলোকে যথেষ্ট সুফল প্ৰাপ্তি হ'ব স্বাস্থ্যৰ দিশত অকমান যত্নপৰ হওক ধনৰ ক্ষেত্ৰত প্ৰথম অৱস্থাত অকমান আপোনালোকে আৰ্থিক অভাৱত পৰা যেন হলেও পিছৰ অৱস্থাখিনিত আপোনালোকক আৰ্থিক সেই জোৰাটো মাৰিব পাৰিব বিদ্যাৰ্থীসকলৰ কাৰণেও অলপ সিদ্ধান্তত ভুল হ'ব পাৰে বিশেষকৈ ছাত্ৰ ছাত্ৰী এতিয়া হায়াৰ ছেকেণ্ডাৰী বা মেট্ৰিক দিছে তেওঁলোকৰ কোন ষ্ট্ৰীমত এডমিশ্যন দিম বিশেষকৈ বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ সেইকাৰণে উপযুক্ত এজন জ্যোতিষীৰ হতুৱাই তেওঁলোকৰ কোন দিশত যাব সেইটো আচলতে নিৰ্ধাৰণ কৰি তেওঁলোকক আগবাঢ়িলে নামভৰ্তি কৰাই দিলে বা যদি তেনেধৰণে আগবাঢ়ে তেতিয়াহ'লে মানে সুফল প্ৰাপ্তি হ'ব নহ'লে তেওঁলোকৰ অকনমান সাল সলনি হ'ব পাৰে বা বিসংগতি এটা আহিব পাৰে বাকী ক্ষেত্ৰত ভালে তেওঁলোকৰ হয় আমি এতিয়া পৰৱৰ্তী ৰাশিটোলৈ আগবাঢ়ো গুৰু বৃহস্পতিৰ ধনু ৰাশি কেনেকুৱা হ'ব বহাগ মাহৰ পৰা আমাৰ আগন্তুক নতুন বছৰটো গুৰু বৃহস্পতিৰ ৰাশি ধনু ৰাশিৰ এইবাৰ যথেষ্টখিনি ভাল বুলি কৈ অহাই গৈছে মানে যিহেতু জানুৱাৰীৰ পৰাই তেওঁলোকৰ গ্ৰহৰ পৰিৱৰ্তনে ধনু ৰাশিক যথেষ্ট এটা সুফল প্ৰাপ্তি কৰিছে কিন্তু তাৰ মাজতে যে তেওঁলোকৰ আয় ইনকামটো ভাল কাৰণ বৃহস্পতি অৰ্থাৎ ৰাস্যাধিপতি বহাগ মাহত সপ্তম স্থানতে থাকিব অৰ্থাৎ মিথুন ৰাশিত থাকিব গতিকে মিথুন ৰাশি ধনু ৰাশিৰ পৰা সপ্তম স্থান আৰু পঞ্চম স্থানত থাকিব মানে ৰবি আৰু বুধ মানে তুংগী হৈ থাকিব গতিকে বুধাদিত্য যোগ থাকিব পঞ্চম স্থানত আৰু সপ্তম স্থানত ৰাস্যাধিপতি থাকিব গতিকে সেই ক্ষেত্ৰত যথেষ্টখিনি ভাল কিন্তু তেওঁলোকৰ নৱমত কেতু আছে কেতুই অপব্যয় কৰাব পাৰে আৰু যেহেতু ধনু ৰাশিৰ ব্যক্তিসকলৰ বাকি তেওঁলোকৰ কিন্তু আয় ইনকাম ক্ষেত্ৰত যথেষ্ট ভাল ব্যৱসায় বাণিজ্যৰ কাৰণে তেওঁলোকে নতুনকৈ আগবাঢ়িব পাৰে আৰু তেওঁলোকৰো স্বাস্থ্য সম্পৰ্কীয় কথাখিনিও বেয়া নহয় বিদ্যাৰ্থীৰ কাৰণেও এটা সুফল প্ৰাপ্তিৰ যোগ আছে কিন্তু কেতুটো আছে নৱম স্থানত এই কেতুৰ নৱম স্থানৰ কেতুটোৱে কেতিয়াবা তেওঁলোকৰ ভাগ্য হানি কৰিব পাৰে গতিকে ভালেই আয় ইনকামত ভাল কিন্তু বিদ্যাৰ্থীসকলৰ যিমানখিনি পাব লগা কথা থাকে হয়তো তাত তেওঁলোকে মনে বিচাৰি আছে যে মই ইমানখিনি পাম এই অমুকটো কৰিম সেই ক্ষেত্ৰত খেলি মেলি হ'ব পাৰে গতিকে বিদ্যাৰ্থীৰ ক্ষেত্ৰত অলপ খেলি মেলি বা কৰ্মপ্ৰাপ্তিৰ যিসকলৰ কৰ্মপ্ৰাপ্তিৰ কাৰণে আশা কৰি আছে যে ইলেকশ্যনৰ পিছতে নিৰ্বাচনৰ পিছতে মোৰ কামটো হ'ব লাগে বা হ'ব বুলি কৈছে সেই ক্ষেত্ৰতো তেওঁলোকৰ কিন্তু বাধা আহিব পাৰে গতিকে এই বাধাখিনি নিবাৰণৰ কাৰণে তেওঁলোকে গুৰুস্থানীয় ব্যক্তিক পূজা অৰ্চনা বা অন্ন বস্ত্ৰ দান কৰিব লাগে ব্ৰাহ্মণ পূজন কৰাব লাগে আৰু তেওঁলোকেও মানে বিশেষকৈ যদি গণেশ মন্দিৰ বা বিষ্ণু মন্দিৰ দৰ্শন কৰে বা বিষ্ণু পূজা বা বিষ্ণু সহস্ৰ নাম পাঠ কৰে বা গণেশৰ ওচৰত পূজা অৰ্চনা কৰে সুফল প্ৰাপ্তি হ'ব গতিকে এইখিনি হ'ল ধনু ৰাশিৰ বাবে এতিয়া আমি আগবাঢ়ো মকৰ ৰাশি কেনেকুৱা হ'ব শনি দেৱতাৰ ৰাশি শনিদেৱটো মকৰ ৰাশিৰ পৰা তৃতীয় স্থানত থাকিব তৃতীয়ৰ শনি যথেষ্ট ভাল আৰু কিন্তু মকৰৰ পৰা দ্বিতীয় স্থানত মানে কি থাকিলে ৰাহু থাকিব মকৰৰ চতুৰ্থ স্থানতো ৰবি তুংগী হ'ব বুধ থাকিব গতিকে চতুৰ্থ স্থানটোতো ধন আৰু সম্পদ স্থান গতিকে সেইফালৰ পৰা মকৰ
মকৰ ৰাশিৰ আগন্তুক আহি থকা বহাগ মাহৰ পৰা আগন্তুক এই যিটো নতুন বছৰত তেওঁলোকৰ ধনৰ ক্ষেত্ৰত এটা সুফল প্ৰাপ্তি হ'ব হয় সুফল প্ৰাপ্তি হ'ব যিহেতু দ্বিতীয় স্থানত ৰাহু নিচস্ত হৈ আছে গতিকে ধন তেওঁলোকৰ কিবা কাৰণত কাৰোবাৰ লৈ ধাৰে দিলে বা ঋণে দিলে সেই ধন পতককে ওলাই অহাত অসুবিধা কৰিব ৰাহুই অলপ খেলি মেলি নকৰা নহয় তাৰোপৰি অষ্টমত কেতু আছে অষ্টমৰ কেতুটোৱে কি কৰিছে কাৰণ সিংহ ৰাশিত কেতুটো আছে গতিকে মকৰৰ পৰা অষ্টম স্থানত কেতুটোৱে নিজৰ পৰিয়ালৰ বা পাৰিবাৰিক দিশত পত্নীৰ বা মাতৃৰ বা নিজৰ ছোৱালীৰ তেনেকুৱা কিবা আকস্মিক অসুখত হয়তো কিবা ধন খৰচা হৈ যাব পাৰে যিখিনি জ্যেষ্ঠ আৰু যিখিনি সৰু ল'ৰা ছোৱালী আছে তেওঁলোকৰ মানে বিদ্যা বুদ্ধিৰ ক্ষেত্ৰতো হয়তো কিবা সাল সলনি হ'ব হয়তো মানে ষ্ট্ৰীমৰ সলনিও হ'ব পাৰে বা ছাবজেক্টৰ সলনি হ'ব পাৰে এনেধৰণৰ কণ্ডিশ্যন এটা দেখুৱাই থৈ দিছে মানে তেওঁলোকে প্ৰথমে ভবা ধৰণে কামটো হোৱাত অলপ খেলি মেলি হৈ আছে মকৰ ৰাশিৰ বাকী ক্ষেত্ৰত তেওঁলোকৰ ব্যৱসায় বাণিজ্য আচলতে তেওঁলোকে জুনৰ পিছত যদি আৰম্ভ কৰে যথেষ্ট মানে এটা আগবঢ়াৰ সুবিধা এটা আছে অৱশ্যে জুনৰ পিছত বুলি কওঁতেও ৰাহুটো যিহেতু আহি মকৰ ৰাশিত পৰিব সেই দিশত কিন্তু তেওঁলোকে ৰাহু কেতুৰ প্ৰতিকাৰ কৰি উঠিহে কিবা শুভ কৰ্ম গৃহৰ শুভ কৰ্ম গৃহ নিৰ্মাণেই হওক যান বাহন ক্ৰয় বিক্ৰয়েই হওক বা বিবাহ বাৰু সম্পৰ্কতেই হওক মকৰ ৰাশিৰ ব্যক্তিসকলে আগবাঢ়োতে অলপ ৰাহু কেতুৰ প্ৰতিকাৰ কৰি লৈ আগবাঢ়িলে নিশ্চয় সুফল প্ৰাপ্তি হ'ব হয় আমি কুম্ভ ৰাশিলৈ আগবাঢ়ো শনি দেৱতাৰ দ্বিতীয়টো ৰাশি কুম্ভ ৰাশি দ্বিতীয় মানে শনি দেৱতাৰ দ্বিতীয় ৰাশি হিচাপে কুম্ভ ৰাশি আমাৰ বহুত বেয়া নহয় কুম্ভ ৰাশিত ৰাহুটো আছে গতিকে ৰাহুৱে যদিও অকণমান খেলি মেলি কৰিছে নকৰা নহয় তথাপি কিন্তু তৃতীয়ত আহি ৰবি আৰু বুধ তুংগী হ'ব বা শুক্ৰ আহিব ইফালে কুম্ভ ৰাশিৰ পঞ্চমত যিহেতু বৃহস্পতি আছে গতিকে বৃহস্পতিয়ে যথেষ্ট এটা সহায় কৰি আছে তথাপি কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ অকণমান মনটো সন্তুলিত অৱস্থাত প্ৰথম বছৰৰ আৰম্ভণিতে সন্তুলিত অৱস্থাত নাথাকে অলপ অসন্তুষ্টি অৱস্থা বা উদ্বিগ্ন অৱস্থাত থাকিবলগীয়াত পেলাইছে বা যেনেধৰণে ভাবিছে তেনেধৰণে কৰ্মবিলাকত সফলতা প্ৰাপ্তিত অলপ অন্তৰায় হৈ পৰিছে গতিকে স্বাস্থ্য সম্পৰ্কীয় কথাখিনি আৰু আৰ্থিক দিশৰ কথাখিনি তেওঁলোক যথেষ্ট সাৱধান হ'বলগীয়া হৈছে স্বাস্থ্য আৰু অৰ্থ এই দুটা দিশতে তেওঁলোকে সাৱধানে আগন্তুক বছৰটোত চলিব লাগিব অন্যথা তেওঁলোকৰ সেই দিশত কোনোবাখিনিত লোকচান খাব আৰু আগমুহূৰ্তত কৈছেই সামাজিক কথা বতৰাৰ ক্ষেত্ৰতো তেওঁলোকে যথেষ্ট সাৱধানতাৰে আগবাঢ়িব লাগিব কাৰণ ৰাহু আছে মানে ৰাশিতে আৰু সপ্তমত কেতু আছে গতিকে আকস্মিকভাৱে অপবাদ প্ৰাপ্তি হ'ব পাৰে গতিকে এই অপবাদৰ পৰা ৰক্ষা পাবৰ কাৰণে তেওঁলোকে কি কৰিব লাগিব মানে যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগিব কুম্ভ ৰাশিৰ ব্যক্তিসকলে প্ৰতিকাৰৰ ক্ষেত্ৰত তেওঁলোকৰো অভিজ্ঞ জ্যোতিষীৰ জৰিয়তে সকলো কুম্ভ ৰাশিৰটো মানে বয়স অনুপাতে বেলেগ বেলেগ হ'ব গতিকে অভিজ্ঞ জ্যোতিষীৰ জৰিয়তে তেওঁলোকে সোঁৱৰণীখন বিশ্লেষণ দেখুৱাই লৈ তাৰ পৰা উচিত প্ৰতিকাৰ ললে তেওঁলোকৰ ভাল হ'ব কিন্তু দেখা স্বৰূপত তেওঁলোকে ৰাহু কেতুৰ প্ৰতিকাৰখিনি কৰাটো ভাল শনিবাৰ তেওঁলোকে বিশেষকে নিৰামিষ আহাৰ গ্ৰহণ কৰক শনিবাৰে কাউৰী কুকুৰক বা গৰুক তেওঁলোকে খাদ্য বস্তু দিয়ক এইবিলাক মানে সাধাৰণভাৱে তেওঁলোকে কৰিব পাৰে এইখিনি কৰিলে সুফল প্ৰাপ্তি হ'ব আমি শেষৰ ৰাশিটোলৈ আগবাঢ়িম দেও মীন ৰাশি পুনৰ গুৰু দেৱতাৰ গুৰু বৃহস্পতিৰ ৰাশি তাত শনি মহাপ্ৰভু অৱস্থান কৰি আছে মীন ৰাশিৰ ব্যক্তিসকলৰ কাৰণে দ্বিতীয় স্থানত যিহেতু ৰবি তুংগী হ'ব গতিকে ধনস্থানত বুধো থাকিব সেই ফালৰ পৰা যদি আমি দেখো মানে সপ্তমপতি যিহেতু দ্বিতীয় স্থানত আৰু পঞ্চম যিহেতু দ্বিতীয় স্থানত থাকিব অৰ্থাৎ ৰবি বুধাদিত্য যোগ হ'ব কেন্দ্ৰ আৰু ত্ৰিকোণৰ অধিপতি ধনস্থানত থাকিব উভয় হ'ব চাগে গতিকে মীন ৰাশিৰ কাৰণে ধনস্থানটো শুভ ধনস্থানৰ দিশত তেওঁলোকৰ আয় ইনকাম অহা আগন্তুক বছৰটোত যথেষ্ট ভাল হ'ব সেই আয় ইনকামৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট আগবাঢ়িব পাৰিব কিন্তু স্বাস্থ্য সম্পৰ্কীয় ক্ষেত্ৰত অলপ সাৱধান হওক বা দূৰ ভ্ৰমণৰ ক্ষেত্ৰত শনি মহাপ্ৰভু যিহেতু আছে ভ্ৰমণ যোগ আছে কিন্তু ভ্ৰমণ যোগ নথকা নহয় কিন্তু ভ্ৰমণত অলপ কষ্ট প্ৰাপ্তি হ'ব পাৰে গতিকে সেই ক্ষেত্ৰত তেওঁলোকে আগন্তুক বছৰটো ভ্ৰমণ কৰিব লাগিলেও অকমান চাই চিতি সাৱধানেহে তেওঁলোকে ভ্ৰমণ কৰক নিশ্চয় সুফল প্ৰাপ্তি হ'ব ব্যৱসায়ীসকলৰ ব্যৱসায় উন্নতিৰ যোগো নথকা নহয় আছে আৰু যিসকল ব্যক্তিৰ মীন ৰাশিৰ জন্মগ্ৰহণ কৰিছে বয়স অনুপাতে তেওঁলোকৰ নিজৰ বয়সত নিজৰ কামখিনি সুচাৰুৰূপে আগবাঢ়িব বুলি আমি আশা কৰিব পাৰো তথাপি বিদ্যাৰ্থীসকলৰ কাৰণে অকনমান চিন্তনীয় কাৰণ বাৰু কাৰণ বিদ্যাৰ্থীৰ শনি মহাপ্ৰভু বহি আছে গতিকে গুৰু শিষ্যৰ সমন্বয় মানে গুৰু গ্ৰহত শিষ্য বহিছে গতিকে সেইফালত বেয়া নহয় কিন্তু তথাপি শনিয়ে কেতিয়াবা মানে চঞ্চল মানে স্থান পৰিৱৰ্তন এই স্কুলখনৰ পৰা এই অনুষ্ঠানটোৰ পৰা সেইখন অনুষ্ঠানক মানে সলনি হৈ যাব পাৰে হয়তো বিষয়টো একেই থাকিল কিন্তু অনুষ্ঠানখন সলনি হৈ যাব পাৰে তাৰ ফলত কি হ'ব ব্যয় দুবাৰ কৰিবলগীয়াত পৰিব এনেধৰণৰ কথাৰ প্ৰতি বিশেষকে মীন ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে অলপ সাৱধান থকা ভাল গতিকে একদম ভাবি চিন্তিহে তেওঁলোকে যাতে যিখন অনুষ্ঠানত যিখন বিদ্যালয়ত নামভৰ্তি কৰিম বুলি ভাবিছে সেইখনতেই যাতে লাগিলে অলপ দেৰিকৈ কৰক বা অলপ কোনোবা অভিজ্ঞ জ্যোতিষীৰ জৰিয়তে চোৱা চিতা কৰাই লৈ তেওঁলোকে তেনেধৰণৰ নামভৰ্তিৰ কাৰণে আগবাঢ়িলে ভাল ফল প্ৰাপ্তি হ'ব এয়া আছিল মুঠ 12টা ৰাশিৰ আগন্তুক বছৰৰ
মানে শুভ ফল মই এতিয়া এটা গতিকে কথা সুধিছো আপোনাক হয় আমি যদি ক'বলৈ যাওঁ তেতিয়াহ'লে এই 2026ৰ এপ্ৰিল মাহৰ মাজভাগৰ পৰা মানে বহাগৰ আৰম্ভণিৰ পৰা আৰম্ভণি মানে আমাৰ 1948 শকাব্দ আৰম্ভ হ'ব নহয় আৰম্ভ হ'ব। আমাৰ নতুন বছৰ যেতিয়াৰ পৰা আৰম্ভ হ'ব হয় সেই তেতিয়াৰ পৰা যদি গ্ৰহৰ অৱস্থানৰ ক্ষেত্ৰত আমি চাবলৈ যাওঁ হয় কোন কেইটা ৰাশিৰ অতি ভাল হ'ব আৰু কোন কেইটা ৰাশি অকণমান সাৱধান হ'ব হয় লাগিব এতিয়া আমাৰ আটাইতকৈ ভাল যদি আৰ্থিক দিশত চাওঁ আৰু আই ইনকামৰ ক্ষেত্ৰত চাওঁ তেনেহলে আমি প্ৰথমে ক'ব লাগিব ধনু ৰাশি মিথুন ৰাশি তাৰোপৰি মেষ ৰাশি তাৰোপৰি কন্যা ৰাশি এই চাৰিটা ৰাশিৰ অতি ভাল যথেষ্ট ভাল যথেষ্ট মানে ভাল আৰ্থিক দিশত আৰ্থিক দিশটোত মানে ভাল হ'ব কোনোবাজনৰ শাৰীৰিক কিবা মানে হ'ব কিন্তু আমি আৰ্থিক দিশটো ভাল হ'লে ভাললৈ লৈ যাওঁ হয় আমি আৰ্থিকটোৱে আৰ্থিকটোৱে সকলোৱে গুৰুত্ব দিয়া সকলোৱে বিষয় গুৰুত্ব এটা দিয়ে মানে টকা থাকিলে চব কথাই হয় মানে সংবিধানৰ ফালে আনিব পাৰি বুলি ধাৰণা এটা মানে বেমাৰ হৈছে টকা নহলে কেনেকে হ'ব হয় গতিকে বেমাৰ হলে বেমাৰৰ মানে চিকিৎসাৰ কাৰণে পইচাৰে লাগে গতিকে পইচাটো যদি ঠিকে থাকে চিকিৎসা কৰাম এনেধৰণৰ আৰু কিছুমানে ভাবে যে নহয় স্বাস্থ্যই যিহেতু পৰম ধন গতিকে স্বাস্থ্যটো ঠিকে থাকে ধন লাগিলে ইনকাম লাগিলে কমক কমেই হওক সেই চাইডটো যদি চাওঁ তেনেহলে আমাৰ ক'ব লাগিব মিথুন ৰাশিৰ ব্যক্তিসকলৰ কাৰণে আৰু কন্যা ৰাশিৰ ব্যক্তিসকলৰ কাৰণে স্বাস্থ্যৰ ক্ষেত্ৰত ভালে যাব ভাল আৰু ভালে যাব অকণমান সাৱধান হ'বলগীয়া ৰাশি কেইটা কোন আমি কোনটো দিশত মানে স্বাস্থ্যৰ সম্পৰ্কত এই নহয় ভাল কেইটাৰ ক্ষেত্ৰতে কৈছো এইকেইটা মানে আয় ব্যয়ৰ ক্ষেত্ৰতে কম মই আই ব্যয়ৰ ক্ষেত্ৰত এতিয়া একেবাৰে আই ব্যয়ৰ ক্ষেত্ৰত আমি সাৱধান হ'বলগীয়া কথাটো আছে বৃষ ৰাশি তুলা ৰাশিৰ আৰু মকৰ কুম্ভ ৰাশিৰ এই চাৰিটা ৰাশিয়ে মানে যথেষ্ট মানে সাৱধান হ'ব লাগে আৰ্থিকৰ ক্ষেত্ৰত আৰ্থিকৰ ক্ষেত্ৰত গতিকে এয়া আছিলে থুলমূলকে হয় আমাৰ গ্ৰহৰ অৱস্থান সলনিয়ে সলনি, গ্ৰহৰ হয়। অৱস্থানৰ সলনিয়ে কোনকেইটা ৰাশি কেনেকুৱা ধৰণৰ হয় প্ৰভাৱটো পেলাব সেই হয় বিষয়ে সেই বিষয়ে পিছে আমি আয় আৰু ব্যয়ক লৈ পেলাই আৰু এটা ভিডিঅ' নিশ্চয় কৰিম বেলেগকে নিশ্চয় লৈ কৰিম আহিম হয় কোনটো ৰাশিৰ কাৰণে আয় আৰু ব্যয়টো কেনেকুৱা কিমান হ'ব হ'ব হয় ৰাশি বিশেষে সেই হয় বিষয়ে আৰু এটা হয় ভিডিঅ' লৈ আহিম নিশ্চয় আজিলৈ দেও সামৰো নিশ্চয় হয় হয় ধন্যবাদ জনাইছো হয় আৰু অনুষ্ঠানটি চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ হয় জনাইছো ভাল লাগিছে যদি কমেন্ট কৰিব শ্বেয়াৰ কৰি দিব আৰু হয় এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব হয় আৰু দেৰ সৈতে যদি যোগাযোগ কৰিবলৈ বিচাৰিছে নম্বৰটো ইতিমধ্যে আপোনালোকৰ স্ক্ৰীনত ৰিফ্লেক্ট হৈ আছে সেই নম্বৰটোতে যোগাযোগ কৰিব পাৰে আৰু সকলোৰে নতুন বছৰটো যাতে অতি 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 শুভ হয় তাৰে কামনা কৰিছো আৰু এই আশাৰে আমি নতুন বছৰ আৰু বহুতো ভিডিঅ' লৈ আহিম হয় এই আশাৰে আমি দুয়োগৰাকী এইখিনিতে আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো ভালে কুশলে থাকিব বহুত বহুত নমস্কাৰ ধন্যবাদ ধন্যবাদ